নমস্কাৰ। পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰ খানাপাৰাত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰৰ পৰা মই আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা 24 ডিচেম্বৰৰ পৰা অহা 6 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এইবেলি অসম গ্ৰন্থমেলা। এয়া হ'ল মূল প্ৰৱেশদ্বাৰ। মই দেখাবলৈ অনুৰোধ জনাইছোঁ অসম গ্ৰন্থমেলাৰ মূল প্ৰৱেশদ্বাৰ। এয়া খানাপাৰা খেলপথাৰত অনুষ্ঠিত হোৱা অসম গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰ আৰু আমি ইয়াৰ ভিতৰলৈ যাম। গৈ ইয়াৰ ভিতৰৰ কিছু পৰিৱেশ আৰু কিছু দৰ্শকবৃন্দক আমি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰথম দিনাখনে আপুনি অসম গ্ৰন্থমেলাৰ বাকৰিত আহি উপস্থিত হৈছে, ৰাইজলৈ কি বাৰ্তা প্ৰেৰণ কৰিব? পোনপ্ৰথমে মই অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষ 2026-ৰ আন্তৰিক শুভেচ্ছাৰ ওলগ জনাইছোঁ। আৰু 2025 বৰ্ষটো অসম চৰকাৰে গ্ৰন্থবৰ্ষ হিচাপে উদযাপন কৰিলে। আৰু আমি জানো যে গ্ৰন্থ হৈছে আমাৰ ব্যক্তিৰ জীৱনৰ আটাইতকৈ অমূল্য সম্পদ। আৰু এজন ব্যক্তিয়ে এখন গ্ৰন্থৰ পৰা যিখিনি অনুপ্ৰেৰণা পায়, মই ভাবোঁ অন্য যিমানে যি মানুহৰ পৰামৰ্শ নাথাকক কিয়, গ্ৰন্থখনৰ পৰা পোৱা যি জ্ঞান, এই জ্ঞানটোৱে এজন ব্যক্তিক মানুহ হ'বলৈ শিকায়। গতিকে মই ভাবোঁ যে গ্ৰন্থমেলা জাতীয় জীৱনৰ বাবে আৰু শৈক্ষিক উত্তৰণৰ বাবে, ব্যক্তিৰ জীৱন গঢ়াৰ বাবে অত্যন্ত এক অমূল্য উপাদান। গতিকে মই গ্ৰন্থমেলাত আহি আজি খুব সুখানুভূতি অনুভৱ কৰিছোঁ আৰু বছৰৰ প্ৰথমটো দিন, সেয়েহে মই সকলোকে আহ্বানো জনাইছোঁ যে সকলোৱে আহি গ্ৰন্থমেলাত বিভিন্ন যি বিপণী আছে সেই বিপণীবিলাক চাওক আৰু প্ৰয়োজনীয় গ্ৰন্থ এখন হ'লেও সকলোৱে যাতে কিনাৰ অভ্যাস কৰে, সেইটোৱে মোৰ অনুৰোধ। মই এইখিনি এটা প্ৰশ্ন জানিব বিচাৰিছোঁ। বৰ্তমান অসমত অসমীয়া পেপাৰৰ চাহিদা কমি গৈছে, পাঠকৰ সংখ্যা কমি গৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? চাওক, প্ৰিণ্ট মিডিয়াৰ ভূমিকা সদায় আছে। বাতৰি কাকত বা বিভিন্ন ধৰণৰ আলোচনী ইত্যাদিৰ ভূমিকা সদায় আছিল, সদায় আছে, সদায় থাকিব। গতিকে প্ৰিণ্ট মিডিয়াৰ এটা নিজৰ বৈশিষ্ট্য আছে, নিজৰ গৰিমা আছে। বাতৰি কাকতৰো নিজৰ এটা গৰিমা আছে, বৈশিষ্ট্য আছে। আজিও বহুত মানুহ আছে যিয়ে ৰাতিপুৱা বাতৰি কাকতখন নোচোৱাকৈ ঘৰৰ পৰা নোলায়, আৰু বাতৰি কাকতখন নোপোৱালৈকে মানুহজনৰ মনটো ভাল নালাগে। আমিও ৰাতিপুৱা এখন হ'লেও পেপাৰ অকণমান হ'লেও চকু ফুৰাই আমি আহোঁ। গতিকে বাতৰি কাকত সদায় আমাৰ প্ৰত্যেকজন ব্যক্তিৰ, যিসকলে ৰাইজৰ খবৰ ৰাখে, ৰাজ্যখনৰ খবৰ ৰাখে আৰু কি ক'ত চলি আছে তাৰ খবৰ ৰাখে, তেওঁলোকৰ কাৰণে বাতৰি কাকতখন অত্যন্ত গুৰুত্বপূৰ্ণ এটা মাধ্যম, যে পৃথিৱীত কি চলি আছে, দেশখনত কি চলি আছে, ৰাজ্যখনত কি চলি আছে, গোটেই কথাবিলাক আপ টু ডেট হৈ থকাৰ কাৰণে বাতৰি কাকতখন অত্যন্ত এটা গুৰুত্বপূৰ্ণ মাধ্যম। গতিকে মই ভাবোঁ বাতৰি কাকতৰ চাহিদা হয়তো কিবা বিশেষ কাৰণত ক'ভিডৰ কাৰণে অকণমান কমিছিল মাজতে। মই ভাবোঁ এইটো আকৌ এটা পুনৰ জাগৰণ, এটা আৰম্ভ হৈছে। বাতৰি কাকত চলিব, কম চলিলেও লাহে লাহে ইয়াৰ পৰিসৰ নিশ্চয় বৃদ্ধি হ'ব। মই কিছু দৃশ্যাৱলী দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হ'ল অসম গ্ৰন্থমেলাৰ দৃশ্যাৱলী, আপোনালোকে দেখিবলৈ পাইছে। লোকে লোকাৰণ্য হৈ পৰিছে নিশা 9:09 বজালৈকে। এতিয়া বাইদেউ ক'ৰ পৰা আহিছে? আমি জালুকবাৰীৰ পৰা। কেনেকুৱা পাইছে, পৰিৱেশ কেনেকুৱা পাইছে? ভাল লাগিছে, ভাল লাগিছে। পঢ়ুৱৈ বহুত যেন লাগিছে আৰু ভাল লাগিছে। নতুন উঠি অহা প্ৰজন্মলৈ আপুনি কি বাৰ্তা প্ৰেৰণ কৰিব আজি বছৰ প্ৰথম দিন আছে? নতুন উঠি অহা প্ৰজন্ম বহুত দেখিছো, কিন্তু কিতাপ পত্ৰ ভালকে চাইছে, কিনিছেও, দেখি মোৰ ভাল লাগিছে। থেংক ইউ। এয়া আছিল গ্ৰন্থমেলাত অহা কিছু ব্যক্তি, তেওঁলোকৰ মনৰ কথা মই দেখাবলৈ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আৰু মই কিছু বিপণীৰ লগতে কিছু ব্যক্তিক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইবেলি যিটো গ্ৰন্থমেলা ইয়াতে আয়োজন কৰা হৈছে, আপোনালোকে কেনেকুৱা পাইছে?
মাজতে খুব বেছি ঠাণ্ডা পৰাৰ কাৰণে দুদিনমান কম হৈছিল আজি আকৌ ওলাই আহিছে কালিও অলপ আছিল কালি অৱশ্যে বছৰৰ শেষ কাৰণেও মানুহৰ সমাগম কম আছিল পিছে আজি যথেষ্ট সমাগম হৈছে এনেদৰে থাকিলে খুবেই ভাল হ'ব আৰু এতিয়া বন্ধ দিছে স্কুলবিলাক নিশ্চয় আৰু আহিব ৰাইজ আপোনালোকৰ ইয়াতে কিমান মান ষ্টল লগোৱা গৈছে মানে বহুত আহিছে 150 মানটো আহিছেই আৰু অকণমান বেছিয়ে আহিছে সম্ভৱ চাগে ইয়াতে সা সুবিধা কেনেকুৱা পাইছে নাই পিছত আকৌ কৰি দিলে প্ৰথমতে অকণমান হেৰি হৈছিল পিছত আকৌ ঠিক কৰি দিলে ষ্টলবিলাক মানে নিজে হেৰি কৰি ল'ব লাগে মানে সেইটো কিবা এটা ৰেট আছে ধৰক মানে আৰু বেছি সুবিধা ল'লে অলপমান বেছিকৈ পইচা দিব লাগে আৰু বেছি সুবিধা ল'লে আৰু অকণ বেছি পইচা দিব লাগে সেই তেনেকুৱা কিছুমান ৰেট আছে আমি আটাইতকৈ কম সুবিধা থকা হেৰিটো লৈছোঁ য'ত আমি নিজাকে ৰেক বনাই ল'ব লাগে আৰু ঢাকা কাৰবাৰখিনি আমি নিজে কৰিব লাগে আমি ইয়াৰে গুৱাহাটীৰে হয় প্ৰথম দিন সাহিত্য বাতৰি কাকতত আমি লগ পালোঁ জনসাধাৰণক কি বাৰ্তা সকলোলৈকে আপোনাৰ চেনেলৰ মাধ্যমেৰে যিসকলে এই বাতৰিটো চাই আছে সকলোকে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2026 চনটো সকলোৰে কাৰণে ভাল হওক সকলোৰে সুখ আৰু সমৃদ্ধিৰে জীয়াই থাকক আমি গ্ৰন্থমেলা প্ৰত্যেক বছৰে এই দিনকেইটা আমি গ্ৰন্থমেলাৰ বাকৰিত কিতাপৰ সুবাস লৈ আমি পাৰ কৰোঁ এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই আমি দেখিছোঁ যে আজিও ইমান মানুহ আজি গ্ৰন্থমেলাৰ বাকৰিত সমবেত হৈছে গ্ৰন্থমেলা মানে কেৱল কিতাপৰ বেচা কিনা নহয় গ্ৰন্থক উদ্দেশ্য কৰি ইয়াত লেখক পাঠকৰ সমাৱেশ বিভিন্ন ধৰণৰ সাহিত্য অনুষ্ঠান আৰু এক ধৰণৰ এটা সমন্বয়ৰ এটা সমাৱেশ ইয়াত ঘটে আৰু এই গোটেই কথাবিলাক আমি ছাত্ৰ অৱস্থাৰ পৰা খুব উপভোগ কৰোঁ তাৰ মাজত দুই এখন কিতাপ কিনিছোঁ লেখক সকলৰ লগত কথা পাতিছোঁ আৰু এই বৌদ্ধিক বাতাবৰণটো গ্ৰন্থমেলাই 1984 চনৰ পৰা অসমত অব্যাহত ৰাখিছে অসম প্ৰকাশন পৰিষদে তাহানি চন্দ্ৰপ্ৰসাদ শইকীয়া ডাঙৰীয়াই আৰম্ভ কৰিছিলে আৰু এতিয়ালৈকে এই প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাখনে ৰাইজৰ সঁহাৰি পাইছে আৰু আমি দেখিছোঁ যে এটা কথা কৈ থকা যায় যে ডিজিটেল মাধ্যম ইমান জনপ্ৰিয় হৈছে তাত কিতাপ থাকিবনে নাই কিন্তু আপোনালোকে দেখিছে ইমান মানুহে কিতাপ কিনিছে কিতাপক লৈ ইমান মানুহ মতলীয়া হৈ আছে কিতাপৰ গুণ ল'বলৈ ইমান মানুহ উদ্ভাৱল হৈ আছে গতিকে আমি ভাবোঁ যে গ্ৰন্থৰ ভৱিষ্যত ভাল মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696